শুভ ৰাতিপুৱা সকলোকে। আমি ৰাতিপুৱাই যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। যিহেতু আমি সেইদিনাখনেই শৰাইখন দিম বুলি ভাবিলোঁ, সেইকাৰণে আমি মাজুলীৰ অফলামুখৰ পৰা ফেৰীৰে যাম বুলি থিৰাং কৰিলোঁ। ইয়াত মানুহৰ ভিৰ যথেষ্ট আছিল। আমাৰ যোৰহাট পাবলৈ প্ৰায় 1-1.5 ঘণ্টামান লাগিছিল। আমি মন্দিৰৰ চৌহদত সোমাইছোঁহি আৰু। ভাদ মাহৰ বাবে ইয়াত যথেষ্ট ভিৰ হৈ আছে আৰু দোকান পোহৰৰ পৰা এনেকুৱা লাগিছে যেন মেলা হৈ আছে। অসংখ্য মানুহ হোৱাৰ বাবে ভিতৰৰ পৰা ভিডিঅ' ল'ব নোৱাৰিলোঁ। নামঘৰৰ পৰা গৈ আমি যোৰহাটতে থকা বাঘমৰাৰ ইক' ৰিজৰ্টলৈ গ'লোঁ। ব্ৰহ্মপুত্ৰ নদীখন ওচৰত থকাৰ বাবে ইয়াৰ পৰিৱেশটো কিবা এটা আমেজ হৈ পৰিছে। আৰু অৱশেষত এনিভাৰ্চেৰী বুলি সৰুকৈ কেক এটা কাটি আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ।